আমি পুৰি চব্জি লৈছোঁ, পুৰি চব্জি খাই লওঁ, তাৰপিছত আমি গৈ থাকিম। ষ্টে টিউন, খাই লওঁ। You can read. It's a Karl Marx. Okay, Karl Marx book. So hello guys, আজি আমি গৈ আছোঁ এটা নতুন ডেষ্টিনেশ্যন। আমি গুৱাহাটী ফালে গৈ আছোঁ আজি। মই আৰু মোৰ লগৰ এজন গৈ আছোঁ। চ' আমি এতিয়া ওলাইছোঁ প্ৰায় 8:30 বজাত ঘৰৰ পৰা ওলাই আহিলোঁ। চ' আমি গুৱাহাটী বুক ফেয়াৰত যাম বুলি ভাবিছোঁ আৰু মোৰ লগৰ এজনৰ ৰুম আছে তাতো যাম। চ' ভিডিঅ'টো কণ্টিনিউ কৰোঁ, চাই থাকিব। গাইজ আমি আহি পাই গ'লোঁ জাগিৰোড পাৰ হৈ এটা জেগাত ৰখিছোঁ আমি বৰ্তমান। এতিয়া আমি পুৰি চব্জি লৈছোঁ, পুৰি চব্জি খাই লওঁ, তাৰপিছত আমি গৈ থাকিম মজাকৈ। খাই লওঁ এইটো পুৰি চব্জি। ৰাতিপুৱা আহিছোঁ একো নোখোৱাকৈ, এয়া এইফালে হিৰকে খাই আছে, মজা লাগিছে। এতিয়া গৈ আছোঁ লাহে লাহে। চ' ষ্টে টিউন, খাই লওঁ। চ' ফাইনেলি আমি গুৱাহাটী সোমাইছোঁ এয়া খানাপাৰা, এয়া আপোনাৰ ভেটেনেৰী কলেজ। We are on the way to our friend's house. You can see a lot of vehicles, not much vehicles tonight because it's Sunday. Many things have been changed here in Goa. So we'll keep updating later since the traffic is high. So guys, near the Guwahati bridge. It's a good bridge construction. You can see here. What a construction. And actually a subway. New construction. That's what we can say, new Assam. So hello viewers, আমি আহি পালোহি বৰ্তমান আসাম বুক ফেয়াৰ 2023। এয়া আমাৰ চানমাৰী ফিল্ডত হৈ আছে, তাকে এবাৰ চাই যাওঁ আৰু ভিডিঅ'টো কনক্লুড কৰোঁ বুলি ভাবিলোঁ। চ' ভিডিঅ'টো আপোনালোকে চাওক আৰু কেনেকুৱা পালে জনাব। চ' এয়া আসাম বুক ফেয়াৰ, আজি দেওবাৰ হয়। চ' দেওবাৰ কাৰণে ইমান বেছি ভিৰ, মানে আপোনাৰ টিকেট কাটিবলৈ মই মানে আধা ঘণ্টামান ৰখিবলগীয়া হৈছে, সোমাবলৈ আধা ঘণ্টামান ৰখিবলগীয়া হৈছে। চ' আকৌ ঘৰলৈ যাবগৈ লাগিব, দেৰি হৈছে, তথাপি এপাক সোমাই গৈছোঁ আৰু। ত' ইয়াৰ এনভাইৰমেণ্টটো এপাক চাই লওক আপোনালোকে। আজি ছানডে কাৰণে যথেষ্ট মানুহ হৈছে। এইফালে হৈ আছে কিবা সাংস্কৃতিক কাৰ্যসূচী চলি আছে। বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰী ইয়াতে ৰখাইছে। কাঠৰ ফণিও আছে ইয়াতে। বহুত বেছি মানুহ, কিতাপ চাব যাবই নোৱাৰি। চ' কিতাপৰ দোকানত কিন্তু ইমান মানুহ নাই, ইয়াতে আচাৰ চাচাৰো যথেষ্ট পৰিমাণে ৰাখিছে এইবিলাক। এয়া চাওক, আয়ুৰ্বেদিক হয় নেকি, সঞ্জীৱন, এইবিলাক ইয়াতে আপোনাৰ এইবিলাক বাইনকুলাৰ আৰু এইবিলাক টেলিস্কোপবিলাক, মিনি টেলিস্কোপবিলাকো ৰাখিছে। তো এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকে চাব আহিছে। এয়া চাওক, পোৱালীবিলাকে জঁপিয়াই আছে, এইবিলাকো ৰাখিছে ইয়াতে এণ্টাৰটেইনমেণ্টৰ কাৰণে। সেই আমাৰ হিমু আহিছে, হি ইজ অলছ' এণ্টাৰটেইনিং বাট এণ্টাৰটেইনিং আছ। ভাল লাগিছে, সিহঁতে ইয়াৰে ফূৰ্তি পাইছে। ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন আছাম, হেণ্ডিক্ৰাফ্টৰ দোকান। কি মজা মজা কিছুমান কোৱাত লিখা আছে, বহুত ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে।
চাওক থ্ৰী ছিক্সটি এটা দি দিছোঁ আপোনালোকক 360 ভিউ চ' আমি দুইজন বুক ফেয়াৰৰ ভিতৰত আমি কিতাপবোৰ চাই ফুৰিছোঁ কিতাপৰ দোকানত কিন্তু ভিৰটো তেনেকুৱা নাই বেলেগ বেলেগ দোকানত যিমান ভিৰ কিতাপৰ দোকানত সিমান ভিৰ নাই হয় নহয় ইয়াতে গোটেইখিনি কিতাপ ৰাখিছে হিন্দী ভাৰ্চন শ্ৰীমদ ভাগৱত গীতা বিভিন্ন ধৰণৰ ফটোজবিলাক ৰাখিছে পেইণ্টিংছবিলাক বহুত মজা মজা পেইণ্টিং চাওক পেইণ্টিংছবিলাক আৰ্টবিলাক চাওক কেনেকুৱা ধুনীয়া আৰ্টবিলাক বঢ়িয়া লাগিছে প্ৰত্যেকটো আৰ্টৰ এটা এটা মিনিং আছে যিটো মিনিং চবেই বুজি নাপায় এইবিলাক মিনিং বুজি পোৱাটো মানে অলপ হাৰ্ড হয় এইবিলাক চাওক কি বঢ়িয়া লাগিছে ধুনীয়া ধুনীয়া Follow this, you can read this, but the fact is that don't follow this ideology. Okay, You know, but why? It can just harm people, like, you know, how the people are suffering in North Korea and especially in China. You can see, don't have the democratic rights. That's the reality of this book. You can read. It's a Karl Marx. Okay, Karl Marx book, yes. It's a Russian ideology during the Soviet Union time. They followed the same ideology. Okay. They will give you the economic superpower, economic everything facility. But the fact is that they will not give you the democratic rights, which you can say speak about the government or you can speak about your rights. This is our lovely India. So আমি বুক ফেয়াৰত আহিলোঁ এতিয়া ভাবিলোঁ কি ল'ম ত' আমি গ্ল'ব এটা চাইছোঁ গ্ল'ব এটাকে লৈ যাওঁ চ' দাম সুধোঁ কিমান হয় ত' যদি ল'ব পাৰোঁ লৈ লওঁ তাই গ্ল'ব এটা লৈ লৈছোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আমি বহুত দূৰ যাবলৈ আছে গতিকে আমি এতিয়া ওলাই দিওঁ ইয়াৰ পৰা চালোঁ আৰু চবফালে কিতাপেই কিতাপ কিন্তু আজিকালি কিতাপ পঢ়া মানুহৰ সংখ্যা কম ইয়াত চব খালি মানুহ মেক্সিমাম ঘূৰিব আহিছে আমিও ঘূৰিব অহা নিচিনাই হ'ল গুৱাহাটীলৈ আহিলোঁ গোটেইকেইটা কাম কৰিলোঁ চ' এতিয়া আমি গৈ থাকোঁ আৰু ওলাই দিওঁ চ' ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ চ' আমি এতিয়া গৈ থাকোঁ বাইক চলাই যাব লাগিব চ' গুড বাই ষ্টে টিউন উইথ দিছ চেনেল আপোনালোকে চাই থাকিব চেনেলটো আৰু ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ